নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ কাৰণে এটি বেয়া খবৰ আছে। আপোনালোকৰ যি মাহিলী দৰমহা, সেই দৰমহাৰ পৰা যি সামান্য পৰিমাণৰ এটা টকা কাটে, সেই টকাৰ বেনিফিটটো আপোনালোকে যে লাভ কৰা নাই, সেই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ লাগিলে এইবাৰ কেনা। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীয়ে এতিয়ালৈকে পোৱা নাই অভিলাষী আঁচনিৰ চিকিৎসাৰ বিভিন্ন সা-সুবিধাসমূহ। ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ে এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই বুলি অভিযোগ আৰু DDOৰ পৰা অনুমোদন নাপাই এইবাৰ লাগিল শিক্ষক সমাজৰ মাজত হাহাকাৰ। ৰাজ্যৰ প্ৰায় 4 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীক লোকসেৱক আৰোগ্য যোজনাৰ অধীনত শিক্ষক কৰ্মচাৰী সমাজে চিকিৎসাৰ খৰচ লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। শিক্ষক কৰ্মচাৰীসকলৰ পৰা প্ৰতি মাহে দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আৰোগ্য যোজনাৰ বাবদ কৰ্তন কৰা হৈ আহিছে, যদিও তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাটো দূৰৰে কথা, সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়ত থকা DDO সকলৰ পৰাই অনুমোদন লাভ কৰা নাই। 2024 চনৰ 2 অক্টোবৰত, বিশেষকৈ 2023 চনৰ 2 অক্টোবৰত দেশৰ আধাৰৰ চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসাৰ বাবে শিক্ষক কৰ্মচাৰীসকলক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰা হৈছিল। কিন্তু আন ৰাজ্যৰ চিকিৎসালয়সমূহৰ কথাটো বাদেই, বৰং বিভিন্ন জিলাত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ আৰোগ্য যোজনাৰ লগত সংলগ্ন হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। গুৱাহাটীৰ বহু আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আঁচনিখনৰ লগত এতিয়ালৈকে সংলগ্ন হোৱা নাই। উল্লেখযোগ্য যে যোৱা বছৰৰ গান্ধী জয়ন্তীৰ দিনা মাননীয় মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা মুকলি কৰা হৈছিল আৰু আঁচনিখন মুকলি কৰাৰ পৰৱৰ্তী মাহ অৰ্থাৎ ডিচেম্বৰৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ গ্ৰেড অনুসৰি যোজনাৰ বাবদ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰা হৈ আহিছে আৰু প্ৰতি মাহে মাহে শিক্ষকসকলৰ পৰা এতিয়ালৈকে সেই দৰমহাটো কাটি ৰাখি আছে। কিন্তু শিক্ষক কৰ্মচাৰীয়ে আৰোগ্য যোজনাৰ বাবে নাম পঞ্জীয়ন কৰি সংশ্লিষ্ট DDO সকলৰ অনুমোদন নাপাই বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। শিক্ষক কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা কাৰ্যত প্ৰায় 6 মাহ ধৰি অহাৰ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত চিকিৎসা লাভৰ বাবে নিৰ্দিষ্ট এপটোত নাম পঞ্জীয়ন কৰিছে যদিও সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়সমূহৰ যিসকলে DDOত আছে তেওঁলোকৰ অনুমোদন নোপোৱাত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয় অনলাইনত পৰিশোধ কৰাৰ বাবে মুকলি কৰা এই আঁচনিয়ে বহু লোকক উপকৃত কৰিব বুলি আশা কৰা হৈছিল, যদিও ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ এতিয়াও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ বিশেষকৈ CGHS হাৰ অনুসৰি হিতাধিকাৰীৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ কথা আছিল। শিক্ষক কৰ্মচাৰীক বেংক একাউণ্টত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চিকিৎসা ব্যয় তথা বিল পোনপটীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। নিজৰ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰাৰ বিনিময়ত শিক্ষক কৰ্মচাৰীয়ে চিকিৎসাৰ ব্যয় লাভ কৰাটো দূৰৰে কথা, DDO সকলৰ পৰা নাম অনুমোদন নোহোৱাত লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নিজৰ আৰু আত্মীয়ৰ চিকিৎসা কৰাৰ বিচৰা শিক্ষক কৰ্মচাৰীসকলৰ মাজত লাগিছে হাহাকাৰ। আনহাতে এনেকুৱা আঁচনি শিক্ষকসকলে কেতিয়াও কিছুমানে নিবিচাৰে, কিছুমানে টকা কটাটো নিবিচাৰে। সহায় বা পৰামৰ্শৰ বাবে যিটো টল ফ্ৰী নম্বৰ দিয়া হৈছে, সেই নম্বৰত ফোন কৰি কোনো ধৰণৰ সঁহাৰি নাপায় বুলি পঞ্জীয়ন কৰা শিক্ষক কৰ্মচাৰীসকলৰ এক দাবী উত্থাপিত হৈছে। মেক্সিমাম শিক্ষকে তেওঁলোকৰ টকাটো ঘূৰাই অনাৰ কাৰণে যুঁজা চলাইছে। এয়া নিশ্চয় ৰাইজৰ মতামত অনুসৰি মেক্সিমামেই এই আৰোগ্য যোজনাৰ পৰা অৱসৰ ল'ব বিচাৰিছে, কিয়নো তেওঁলোকৰ ব্যক্তিগত বা খণ্ডৰ বা চৰকাৰী খণ্ডৰ এটা
বিভাগতো তেওঁলোকে এই সুবিধা এতিয়ালৈকে লাভ কৰা নাই আৰু তেওঁলোকৰ যি পাৰ্চনেলভাৱে একাউণ্টৰ পৰা পইচা কটা হৈছে সেইটো বহুতে বন্ধ কৰিব লাগে বুলি অভিযোগ উত্থাপিত হৈছে। এয়া সময়ে কি কয় হ'ব লক্ষণীয়। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমি এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাই দিলোঁ। আশা কৰোঁ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।